হেল্ল' এভৰিৱান, কি খবৰ? আৰু আজি শাওণ মাহৰ লাষ্ট সোমবাৰ আছিল, সেইকাৰণে ব্ৰতটো পালিছোঁ। আৰু ব্ৰত পালিলে মন্দিৰত গ'লে ভাল লাগে, মনটো কিবা এটা ভাল লাগি যায়। আৰু মন্দিৰত গ'লে বোৱা মেখেলা চাদৰ পিন্ধি ভাল পাওঁ কাৰণে বোৱা মেখেলা চাদৰ একযোৰ পিন্ধিছোঁ। আৰু যিহেতু আমি দুজনে যাম, আৰু গৈ পাই যে দেখোঁ ৰাস্তাতে তামাম মানুহৰ ভিৰ, আৰু ভিতৰত বা কিমান ভিৰ হ'ব পাত্তা নাই। সেইবুলি আমি গৈয়ে আছোঁ বহুত কষ্ট হৈছে গৈ পাওঁতে। এয়া মন্দিৰৰ পৰিৱেশ, ধুনীয়া এটা ভাল লগা পৰিৱেশ। ভিতৰত সেৱা চোৱা কৰি 12টাৰ আগত একো খোৱা নাছিলোঁ, আৰু 12টাৰ পিছত এয়া নেমু আৰু পদিনা চৰ্বত খাই ঘৰ উভতি। আৰু ঘৰ পাই যে দেখোঁ এইটো এটা পাৰ্চেল আহিছে। পাৰ্চেলটো মই এসপ্তাহমান হ'ল অৰ্ডাৰ কৰিবলৈ। আৰু কি বস্তু হয় আপোনালোকে ধৰিব পাৰিছেনে? চাগে নিশ্চয় ধৰিব পৰা নাই। এই যে দৰ্জাবিলাকৰ যে তলফালে যে ফাঁক থাকে, বহুত ডাঙৰ ডাঙৰ ফাঁক, সাপ চাপ সোমাব পৰা, সেইটো প্ৰব্লেমৰ কাৰণে এইটো বস্তু ওলাইছে। ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিছোঁ, আৰু যিহেতু এতিয়া বৰ্তমান খুৱাই থৈছোঁ, বহুত ভাল বুলি মই ভাবোঁ। যিহেতু একো এটা বস্তুৱে সোমাব নোৱাৰে, সেয়ে আজিলৈ আহিছোঁ। বাই বাই।